वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज आमी तुमालोकर साइंसर परा चैप्टर वाइज एनालाइसिस करिम कोन केटा टपिक बहुत इम्पोर्टेंट হয় तुमालोकर আহিবলগিয়া মেট্রিক পরীক্ষার কারণে ইয়ার আগতে আমি আলোচনা করেছিল দুটা ভিডিও এটা হইছে তোমার 1 এর পরা 5 লৈ আর এটাত আছে তোমার চ্যাপ্টার 6 এর পরা চ্যাপ্টার 10 লৈকে তো তোমালোকক সেই ভিডিও দুটা লিংক মই ডেসক্রিপশনত দি দিম তাতে মই MCQ প্লাস লং কোয়েশ্চনৰ আনসাৰৰ বিষয়ে আলোচনা কৰিছিল তো আজি আমি আলোচনা কৰিম চ্যাপ্টার 11 এৰ পৰা চ্যাপ্টার 16 লৈ তাতে তোমাৰ যিমানখিনি আছে গোটেইখিনি আমি কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে সেই বিষয়ে তোমালোকক পইণ্ট আউট কৰিম লগতে যিবোৰ লং কোয়েশ্চন তোমালোকে প্ৰেক্টিস কৰিবা সেই বিষয়ে মই তোমালোকক পইণ্ট আউট কৰি যাম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কিতাপখন ওলাই লোৱা মোৰ লগলগে তোমালোকে সেইখিনি টিক কৰি যাবা এতে সোৱা যেটো তোমাৰ চ্যাপ্টার 11 আছে চ্যাপ্টার 11 হৈছে তোমাৰ মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী এই চ্যাপ্টাৰৰ পৰা সৰ্বপ্ৰথমতে তুমি কি কৰিবা ইয়াৰে যেটো তোমাৰ চিত্ৰ আছে এই চিত্ৰটো তুমি ভালদৰে চাই যাবা ইয়াৰে চিত্ৰৰ যিবোৰ অংগ আছে আৰু সেই অংগবোৰৰ কাম এইখিনি তুমি চাবা আৰু ইয়াৰ পিছত তোমাৰ ইয়াতে সোৱা যেটো তোমাৰ উপযোজন ক্ষমতা আছে সেই উপযোজন ক্ষমতাৰ পৰা ইয়াতে যেটো তোমাৰ প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফৰ পৰা তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় তাৰ লগতে তোমাৰ শৰ্ট মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে তো তোমাৰ এই উপযোজন ক্ষমতাৰ যেটো প্যাৰাগ্ৰাফ আছে হেতু তুমি ভালদৰে চাই যাবা আৰু মোস্ট ইম্পৰ্টেন্ট টপিক যেটো এটো যেটো আমাৰ প্ৰতিহৰণমূলক যিকেটা বিকাৰ আছে এটা আছে তোমাৰ মায়োপিয়া এই মায়োপিয়াৰ যেটো তোমাৰ চিত্ৰ আছে সেই চিত্ৰটো চাবা আৰু ইয়াৰে তোমাৰ ৰিজনটো চাবা ইয়াতে তোমাৰ দুটা ৰিজন দিয়া আছে সেই ৰিজন দুটা বহুত ইম্পৰ্টেন্ট হয় এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহিব পাৰে নহলে তোমাৰ কাৰেকচন কেনেকৈ কৰিব পাৰি হেতুৰ ওপৰতো কোৱেশ্চন হ'ব পাৰে আৰু এফাল আছে তোমাৰ হাইপাৰমেট্ৰোপিয়া এই হাইপাৰমেট্ৰোপিয়াৰ বিষয়ে তুমি জানি যাবা প্ৰথমতে তুমি সৰ্বপ্ৰথম চাবা ইয়াৰে যেটো ৰিজন আছে সেই ৰিজনটো আৰু এই চিত্ৰটো ঠিক আছে এখিনি চাবা আৰু প্ৰেছ বায়োপিয়াৰ তোমাৰ ৰিজনটো তুমি চাই যাবা মানে ইয়াৰে যিকেটা তোমাৰ প্ৰতিহৰণমূলক যিকেটা বিকাৰ আছে সেই কেটা তোমাৰ বহুতে ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু তোমাৰ যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা তোমাৰ যেটো ইয়াতে 4 নম্বৰ যেটো কোৱেশ্চন আছে সেই 4 নম্বৰ কোৱেশ্চনটো তুমি ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা ইয়াতে যেটো তোমাৰ চিত্ৰ আছে এটো তোমাৰ যেটো বিচ্যুতি কোণৰ যেটো চিত্ৰ আছে অলৰেডি এটো কামৰূপ মেট্ৰ জিলাত আহিছে এই প্ৰশ্নটো তোমালোকে যদি ভিডিওটো চোৱা নাই মই কামৰূপ মেট্ৰ জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰি দিছো তাতে এটো আছে তোমালোকে এটো চাই যাবা আৰু এফালে যেটো তোমাৰ এই চিত্ৰটো তোমালোকে চাই যাবা এই চিত্ৰটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু ইয়াতে যেটো তোমাৰ যেটো সূৰ্যৰ পোহৰৰ যেটো বিচৰণ আছে সেই বিচৰণৰ যেটো তোমাৰ ক্ৰম আছে যেনেকুৱা তোমাৰ ভিপজিৰ এটো কোনটো কালাৰ কি নম্বৰত আহে আৰু কোনটোৰ তৰংগ দৈৰ্ঘ্য কম কোনটোৰ তৰংগ দৈৰ্ঘ্য বেছি সেই বিষয়ে তুমি এটো চাই যাবা আৰু এফালে যেটো তোমাৰ ৰামধেনুৰ যেটো গঠন আছে ৰামধেনুৰ গঠনৰ লগত তোমাৰ কি পৰিঘটনা জড়িত হৈ আছে সেই বিষয়ে তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে এটো প্যাৰাগ্ৰাফত ধুনিয়াকে দিয়া আছে তুমি এইখিনি কথা তুমি ইয়াতে চাই যাবা আৰু তোমাৰ এফালে চোৱা যেটো তোমাৰ পোহৰৰ যেটো বিক্ষেপণ আছে পোহৰৰ বিক্ষেপণৰ লগত জড়িত যিবোৰ পৰিঘটনা আছে সেই পৰিঘটনাবোৰ চাই যাবা আৰু টিন্ডেল পৰিঘটনাৰ বিষয়ে তোমার ইয়াতে তোমার যেটো লাস্টৰ প্যাৰাগ্ৰাফ আছে সেই প্যাৰাগ্ৰাফটো তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় এই যেটো লাস্টৰ প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফখিনি তুমি ইয়াতে চাবা আৰু তোমাৰ যেটো তৰাৰ তীব্ৰণী কিহৰ কাৰণে হয় বা যেটো তোমাৰ বায়ুমণ্ডলৰ প্ৰতিহৰণ আছে সেই বায়ুমণ্ডলৰ প্ৰতিহৰণৰ যেটো টপিক আছে সেই টপিকটো তোমালোকে চাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ পিছত তোমাৰ ইফালে তোমাৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ বিষয়টো তোমালোকে জানাই সেইখিনি তোমালোকে চাবা ইয়াতে সোৱা তোমাৰ ইয়াতে তুমি কি চাবা এটা যেটো 30 নম্বৰ যেটো কোৱেশ্চন আছে এই 30 নম্বৰ কোৱেশ্চনটো চাবা এই 30 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে আৰু এফালে তোমাৰ এটো যেটো 5 নম্বৰ কোৱেশ্চন আছে ইয়াৰে কিন্তু MCQ কেটা কিন্তু গুটেকেটা চাব লাগিব তোমালোকে যিকেটা তোমাৰ চ্যাপ্টাৰৰ MCQ আছে প্ৰশ্নাৱলীৰ সেই MCQ এটা এতে 5 নম্বৰ ইফালে আছে তোমাৰ 30 নম্বৰ কোৱেশ্চনটো তোমালোকে ভালদৰে চাই যাবা আৰু যদি তোমালোকৰ ইচ্ছা হয় তোমালোকে এই 6 নম্বৰ কোৱেশ্চনটো চাই যাব পাৰা 6 নম্বৰ কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট হয় বুজি পালানে ইয়াৰ পিছত 12 নম্বৰ যেটো চ্যাপ্টাৰ আছে 12 নম্বৰ চ্যাপ্টাৰৰ ওপৰত অলৰেডি মই মানে আলোচনা কৰিছে 12 নম্বৰ চ্যাপ্টাৰ যেটো বিদ্যুৎ চ্যাপ্টাৰ আছে এটো বহুতৰে টান লাগে কিন্তু ইমান টান নহয় বহুত ইজি হয় তুমি যদি ডেফিনেশন কেটা যদি মুখস্থ কৰা ডেফিনেশন কেটা মুখস্থ কৰিলে এই চ্যাপ্টাৰৰ পৰা তোমাৰ 7 মাৰ্কস আহিব তো 7 মাৰ্কসৰ ভিতৰত তোমাৰ যদি ডেফিনেশন কেটা মুখস্থ কৰা তোমাৰ MCQ কেটা আৰামসে হৈ যাব তো ইয়াতে বৈদ্যুতিক বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী ইয়াৰ ওপৰত বেসিক্যালি তোমাৰ এটা কোৱেশ্চন হ'ব পাৰে যেটো তোমাৰ লাস্টৰ যেটো লাইন আছে সেই লাস্টৰ লাইনৰ পৰা ইয়াতে তোমাৰ যেটো বিদ্যুৎ প্ৰবাহৰ যেটো দিশ আছে হেতুৰ ওপৰত
আৰু ইয়াতে চোৱা যেটো এম্পিয়াৰ আছে সেই এম্পিয়াৰৰ বিষয়ে তুমি জানি যাবা এইখিনি তুমি এই প্যাৰাগ্ৰাফটো পঢ়ি যাবা এই প্যাৰাগ্ৰাফটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে আৰু তোমাৰ যিকেটা এসআই ইউনিট আছে এসআই ইউনিটটো তুমি চাই যাবা আৰু ইফালে তোমাৰ যেটো বিদ্যুৎ বিভৱ আৰু বিভৱবেদ আছে বিদ্যুৎ বিভৱ আৰু বিভৱবেদ মই তোমালোকক কলোৱে যে ইয়াৰে ডেফিনেশনটো চাবা আৰু ইয়াৰে যেটো তোমাৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো তুমি চাই যাবা ঠিক আছে বাৰু ইয়াৰ পিছত তোমাৰ এই যেটো অংক আছে এই অংকটো তুমি চাবা এটো এমসিকিউৰ কাৰণে এই এমসিকিউ হিচাপে তোমাৰ এটা আহিব পাৰে আৰু তোমাৰ ইফালে তোমাৰ যেটো উমৰ সূত্ৰ আছে উমৰ সূত্ৰৰ যেটো গ্ৰাফ আছে আৰু যেটো উমৰ সূত্ৰ আছে এটো তুমি চাই যাবা উমৰ সূত্ৰটো এটো ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা পেজ নাম্বাৰ 206 আছে এই প্যাৰাগ্ৰাফটো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় মানে তোমাৰ পৰিবাহী ৰুজে নিৰ্ভৰ কৰে হেবোৰ কাৰকসমূহ কেনেকে নিৰ্ভৰ কৰে হেতুৰ বিষয় তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে আৰু ইফালে তোমাৰ এটো প্যাৰাগ্ৰাফ আৰু এই ফৰ্মুলাটো এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো তুমি এটো চাই যাবা আৰু এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা বহুত ইম্পৰ্টেন্ট হয় এটো প্যাৰাগ্ৰাফ ইয়াৰ পিছত তোমাৰ এইফালে চোৱা ইয়াৰ পৰা অংকৰ ভিতৰত তোমাৰ যেটো 12.4 আছে এই অংকটো চাবা 12.4 টো ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এই অংকটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে তোমাৰ 12.05 আছে এনেকুৱা অংক এটা তোমালোকৰ এক্সাৰসাইজতো আছে এটো মই দেখাই আছো আৰু এইফালে তোমাৰ এটো এক্সাৰসাইজ এক্সাম্পল এটা এক্সাম্পল তোমাৰ এমসিকিউ হিচাপে আহিব পাৰে নহলে তোমাৰ 2 মাৰ্কৰ কাৰণেও এটো আহিব পাৰে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি কোনটো চাবা প্ৰশ্নাৱলীৰ পৰা ইয়াতে তুমি চাবা যেটো তোমাৰ 3 নম্বৰ কোৱেশ্চন আছে আৰু 4 নম্বৰটো চাবা 3 আৰু 4 চাবা ইয়াৰ পৰা 3 আৰু 4 ইয়াৰ পিছত তোমাৰ ইফালে তোমাৰ সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ যেটো তোমাৰ ডিফাৰেন্স আছে পাৰ্থক্য আছে সেই পাৰ্থক্যটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাই যাবা আৰু ইফালে তোমাৰ এই চিত্ৰটো চাবা এই চিত্ৰটোৰ লগত ইফালে তোমাৰ অংক আছে এটা এটো চোৱা এই অংকটো তোমাৰ এটো আছে তোমাৰ 12.9 এই অংক এই তোমাৰ এই চিত্ৰ আৰু ইফালে তোমাৰ এটো অংকৰ এই চিত্ৰটো হয় তোমাৰ এই 12.9 যেটো আছে হেতু তুমি চাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই চেপ্টাৰৰ আৰু তোমাৰ যেটো পোহৰ চেপ্টাৰ আছে এই দুটা চেপ্টাৰৰে এইবোৰ অলৰেডি মই তোমালোকক বুজাইছো ভিডিওৰ ডেসক্ৰিপচনত তোমাৰ লিংক দি দিম তোমালোকে তাতে গৈ চাই লবা নহলে টেলিগ্ৰামত জয়েন হোৱা মই পিন কমেন্টত টেলিগ্ৰামৰ লিংক দি দিম তোমালোকে তাতে ভিডিওবোৰ চাব পাৰিবা অলৰেডি এইবোৰ মই ডিসকাশন কৰিছো তোমালোকক বুজাইছো অলৰেডি ইয়াৰ পিছত তোমালোকক কলো এটো চোৱা ইয়াতে যেটো তোমাৰ 5 নম্বৰ যেটো কোৱেশ্চন আছে প্ৰশ্নাৱলীৰ 5 নম্বৰ কোৱেশ্চনটো অলৰেডি কামৰূপ মেট্ৰ' জিলাত আহি গৈছে এটো প্ৰিবোৰ্ড এক্সামিনেশনত তো তোমাৰ এই কোৱেশ্চনটো তোমালোকে চাবা এটো ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ যেটো 3 নম্বৰ যেটো কোৱেশ্চন আছে 3 নম্বৰ আৰু 5 নম্বৰ এই দুটা কোৱেশ্চন তোমালোকে ইয়াৰ পৰা চাই যাবা আৰু ইয়াতে তোমাৰ বিদ্যুৎ প্ৰবাহৰ যেটো তাপীয় ক্ৰিয়াৰ যেটো প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো চাই যাবা ইয়াৰ পৰা তোমাৰ এমসিকিউ হ'ব পাৰে লগতে তোমাৰ লং কোৱেশ্চন হ'ব পাৰে এই ইয়াৰ পৰাও কিন্তু কামৰূপ মেট্ৰ' জিলাত 2 মাৰ্কৰ কোৱেশ্চন আহিছে অলৰেডি যেটো তোমাৰ তাপীয় ক্ৰিয়াৰ যেটো জুলৰ সূত্ৰ আছে এটো H=I²RT এটো তুমি চাবা আৰু এফালে তোমাৰ এটো চাবা 12.11 নম্বৰ যেটো এক্সাৰসাইজ আছে সৰি এক্সাম্পল আছে 12.11 নম্বৰ এক্সাম্পলটো আৰু এফালৰ পৰা তোমাৰ ইয়াৰ পৰা তুমি কি চাবা ইয়াৰে তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰ যেটো অংক আছে প্ৰশ্নাৱলীৰ পৰা 2 আৰু 3 এটো চাবা আৰু বৈদ্যুতিক ক্ষমতাৰ ওপৰত তোমাৰ ইয়াতে যিকেটা তোমাৰ ফৰ্মুলা আছে এটো বৈদ্যুতিক ক্ষমতা হয় ইয়াতে যিকেটা ফৰ্মুলা আছে ফৰ্মুলা কেটা আৰু তোমাৰ এই কথাখিনি তুমি চাই যাবা ইয়াতে এই কথাখিনি বহুত ইম্পৰ্টেন্ট হয় এই কথাখিনি তুমি চাই যাবা আৰু তোমাৰ এটো তোমাৰ এমসিকিউ হিচাপে কিন্তু আহে পৰীক্ষাত যেটো তোমাৰ 12.12 আছে এটো আৰু এইফালে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা এই প্ৰশ্নাৱলীৰ পৰা যেটো 2 নম্বৰ যেটো অংক আছে সেই 2 নম্বৰ অংকটো চাবা 2 নম্বৰটো ইয়াৰে ঠিক আছে আৰু তোমাৰ অনুশীলনীৰ পৰা তুমি কি চাবা অনুশীলনীৰ যিকেটা তোমাৰ এক্সাম্পল আছে সৰি যিকেটা এমসিকিউ আছে সেই এমসিকিউ কেটা চাবা এমসিকিউ কেটা তুমি চাই যাবা আৰু তোমালোকক কলো যে যেটো 12.5 নম্বৰ যেটো উদাহৰণ আছে হেতু আৰু ইয়াৰে তোমাৰ 6 নম্বৰ অংকটো একে হয় ঠিক আছে আৰু ইয়াতে তোমাৰ যেটো 7 নম্বৰ যেটো অংক আছে এই অংকটো চাবা বহুত ইম্পৰ্টেন্ট হয় অলৰেডি এইবোৰ মই ডিসকাশন কৰিছো ভিডিওত এটো চেপ্টাৰৰ ভিডিওত ডিসকাশন কৰা হৈছে অলৰেডি আৰু এফালৰ পৰা তুমি কোনটো চাবা এটো তোমাৰ 10 নম্বৰটো চাবা এফালে 12 নম্বৰটো চাবা 10 12 এফালে 7 এফালে 10 এফালে তোমাৰ কি আছে 12 আছে আৰু এফালে তোমাৰ যেটো 30 নম্বৰ কোৱেশ্চন আছে এটো চাবা আৰু এফালৰ পৰা তোমাৰ ইয়াতে চোৱা যেটো তোমাৰ
15 নম্বৰ যেটো কোৱেশ্চন আছে 15 নম্বৰ কোৱেশ্চন তাৰ পিছত তোমাৰ আছে এটো তোমাৰ 17 নম্বৰ কোৱেশ্চন আৰু তোমাৰ 16 নম্বৰ কোৱেশ্চনটো কিন্তু অলৰেডি প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে বহুত কেইটা জিলাত আহিছে কোৱেশ্চনটো তাতে তোমাৰ 15 16 17 আৰু তোমাৰ 18 ৰ পৰা এই যেটো 18 নম্বৰ কোৱেশ্চন আছে এই 18 নম্বৰ কোৱেশ্চনৰ পৰা তুমি কোনটো চাবা এটো যেটো বি নম্বৰ যেটো কোৱেশ্চন আছে বি নম্বৰ ইয়াতে তোমাৰ এ নম্বৰ আছে আৰু তোমাৰ এটো সি নম্বৰ কোৱেশ্চনটো A B C এই কোৱেশ্চন কেটা তুমি চাবা আৰু তোমাৰ ডি আৰু ই নম্বৰ যেটোটা কোৱেশ্চন আছে সেই কোৱেশ্চনটো তোমাৰ আগৰ যিবোৰ প্যাৰাগ্ৰাফ মই দেখাই দিছো তাতে পঢ়িলে তোমাৰ একেটা হৈ যাব এটা আহিছে তোমাৰ 13 নম্বৰ চেপ্টাৰ এটো 13 নম্বৰ চেপ্টাৰটো বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই চেপ্টাৰটোৰ পৰা তুমি কি চাবা প্ৰথমতে যিকেটা ডেফিনেশন আছে সেই ডেফিনেশন কেটা তুমি চাব লাগিব ইয়াৰে পৰা তুমি কি চাবা সো মই তোমালোকক দেখাই দি আছো কি ইম্পৰ্টেন্ট টপিক আছে ইয়াতে চুম্বক ক্ষেত্ৰ আৰু বলৰেখা ইয়াৰ ডেফিনেশনটো চাবা আৰু এফালে তোমাৰ এই চিত্ৰটোৰ লগত ৰিলেটেড তোমাৰ ইয়াতে যিমানখিনি কথা আছে আৰু চুম্বক বলৰেখাৰ যিখিনি ধৰ্ম আছে যিকেটা ধৰ্ম গোটেইকেটা ধৰ্ম তোমাৰ ইয়াতে ধুনিয়াকে মেনশন কৰা আছে তুমি এইখিনি চাই যাবা আৰু এফালৰ পৰা তোমাৰ এটো যেটো হুহাতৰ বুঢ়াঙুলিৰ নীতি আছে এটো সব হুহাতৰ বুঢ়াঙুলিৰ নীতি এই কোৱেশ্চনটো চাবা মানে এইটো লাইনটো পঢ়ি যাবা আৰু ইফালে তোমাৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ যেটো তোমাৰ 3 নম্বৰ যেটো কোৱেশ্চন আছে প্ৰশ্নাৱলীৰ যেটো 3 নম্বৰ কোৱেশ্চন আছে এই 3 নম্বৰ কোৱেশ্চনটো তুমি চাই যাবা ইয়াৰে 3 নম্বৰটো এই 3 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ঠিক আছে বাৰু আৰু তোমাৰ এফালে চোৱা যেটো তোমাৰ বৃত্তাকাৰ কুণ্ডলীৰ এটাৰ প্ৰবাহৰ বাবে যেটো তোমাৰ চুম্বক ক্ষেত্ৰ আছে এটোৰ পৰা তোমাৰ ইয়াতে যেটো প্যাৰাগ্ৰাফ আছে সেই প্যাৰাগ্ৰাফটো পঢ়ি যাবা ইয়াৰে বিশেষকৈ তোমাৰ এই লাষ্টৰ যেটো লাইন আছে সেই লাইনটো তুমি চাই যাবা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ সলিনয়েড কি হয় সলিনয়েডৰ বিষয় তুমি এখিনি চাই যাবা এর পিছত তোমাৰ এফালে যেটো এমসিকিউ আছে এনেকা প্ৰশ্নাৱলীৰ ভিতৰত যিবোৰ এমসিকিউ আছে এমসিকিউবোৰ চাই যাবা আৰু তোমাৰ ইয়াতে যেটো এটো লখিমপুৰ জিলাত এই কোৱেশ্চনটো আহিছে অলৰেডি কাৰ্যকলাপ 13.7 ৰ পৰা এটো লখিমপুৰ জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ অলৰেডি সলভ কৰা হৈছে তোমালোকে হেতু চাই লবা তাতে কোৱেশ্চনটো আহিছে আৰু এটো কেনেকৈ ডেসক্ৰাইব কৰা হয় তাতে মই ধুনিয়াকৈ ডেসক্ৰাইব কৰিছো আৰু ইয়াতে তোমাৰ যেটো 13.2 যেটো এক্সাম্পল আছে এই এক্সাম্পলটো চাবা আৰু ইফালৰ পৰা তোমাৰ এটো 1 নম্বৰ এক্সাম্পলটো চাবা প্ৰশ্নাৱলীৰ 1 নম্বৰটো আৰু তোমাৰ এফালে তোমাৰ এটো 3 নম্বৰ এক্সাম্পল যেটো কোৱেশ্চন আছে সেই 3 নম্বৰ কোৱেশ্চনটো তুমি ইয়াতে চাবা আৰু বৈদ্যুতিক মটৰৰ যেটো মূলনীতি আছে আৰু ইয়াৰে যিকেটা উপাংশ আছে উপাংশৰ বিষয়ে আৰু মূলনীতিৰ বিষয়ে তুমি চাবা আৰু ইয়াতে চোৱা এটো ফ্লেমিঙৰ বাওহতীয়া নীতি বৈদ্যুতিক মটৰৰ মূলনীতি আৰু বৈদ্যুতিক মটৰত ফলাঙঠিৰ যেটো ভূমিকা হেতু এইখিনি আৰু বিদ্যুৎ চুম্বকীয় আবেশৰ ওপৰৰ পৰা তুমি ইয়াতে যেটো তোমাৰ ৰুল আছে এটো সব ফ্লেমিঙৰ যেটো তোমাৰ হুহতীয়া নীতি আছে এই ফ্লেমিঙৰ হুহতীয়া নীতিৰ লগত জড়িত যিখিনি কথা আছে গোটেইখিনি কথা তুমি চাই যাবা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এই যেটো প্যাৰাগ্ৰাফ আছে সেই প্যাৰাগ্ৰাফটো তুমি চাই যাবা এটো প্যাৰাগ্ৰাফ আৰু ইফালে তোমাৰ বৈদ্যুতিক যেটো জেনাৰেটৰ আছে এই কোৱেশ্চনটো কিন্তু অলৰেডি তোমাৰ কামৰূপ মেট্ৰ জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত এই কোৱেশ্চনটো তো তোমালোকে বৈদ্যুতিক জেনাৰেটৰৰ বিষয়ে চাই যাবা ইফালে তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰ কোৱেশ্চন আৰু এফালে তোমাৰ এটো যেটো 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ আৰু 4 নম্বৰ এটা 4 নম্বৰটো এমসিকিউ হয় আৰু ইফালে তোমাৰ 2 নম্বৰ কোৱেশ্চনটো তুমি চাবা আৰু ঘৰুৱা বৰ্তনী যেটো আছে ঘৰুৱা বৈদ্যুতিক বৰ্তনী ইয়াৰ বিষয়ে তুমি এই গুটেইখিনি প্যাৰাগ্ৰাফ তুমি ধুনিয়াকে পঢ়ি যাবা ইয়াতে তোমাৰ আৰ্থিংৰ বিষয়ে দিয়া আছে ফিউজে কেনেকৈ কাম কৰে সেইখিনি দিয়া আছে আৰু শৰ্ট সাৰ্কিট কেনেকৈ হয় বা কিয় হয় এই গুটেইখিনি কথা ইয়াতে তোমাৰ ধুনিয়াকে দিয়া আছে ইয়াৰ পিছত চোৱা এর প্রশ্নাবলীর যেটো তোমার 3 নম্বৰ যেটো কোৱেশ্চন আছে 3 নম্বৰ কোৱেশ্চনটো তুমি ইয়াতে চাই যাবা 3 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু এর 1 নম্বৰটো তো 1 মাৰ্কৰ কোৱেশ্চন হয় আৰু তোমাৰ 3 নম্বৰ কোৱেশ্চনটো ইয়াতে চাবা আৰু তোমাৰ ইফালে যেটো অনুশীলনী আছে অনুশীলনীৰ পৰা তোমাৰ যিকেটা এমসিকিউ আছে এমসিকিউ কেটা তুমি চাই যাবা তাৰ লগতে ইয়াতে তোমাৰ যেটো 8 নম্বৰ যেটো কোৱেশ্চন আছে হেতু চাবা 8 নম্বৰ কোৱেশ্চনটো চাবা আৰু তোমাৰ এফালৰ পৰা তোমাৰ যেটো 18 নম্বৰ যেটো কোৱেশ্চন আছে 18 নম্বৰ কোৱেশ্চনটো চাবা 18 নম্বৰ কোৱেশ্চন ইফালে তোমাৰ 16 নম্বৰ কোৱেশ্চনটো চাবা 16 নম্বৰ কোৱেশ্চনটো তোমাৰ কি হ'ব আৰু ইফালে 14 নম্বৰ কোৱেশ্চন এই 14 নম্বৰ কোৱেশ্চনটো অলৰেডি তোমাৰ কামৰূপ মেট্ৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে 14 নম্বৰ কোৱেশ্চনটো ইয়াতে তুমি এটো ধুনিয়াকে চাই যাবা এটো টান নহয় বহুত ইজি হয় আৰু ইফালে তোমাৰ এই 9 নম্বৰ কোৱেশ্চনটো এটো 9 নম্বৰ যেটো কোৱেশ্চন আছে সেই 9 নম্বৰ কোৱেশ্চনটো তুমি চাই যাবা
এতিয়া তোমাৰ সব 14 নম্বৰ যেটো চেপ্টাৰ আছে 14 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব 14 নম্বৰ চেপ্টাৰ প্ৰথমতে যেটো তোমাৰ শক্তিৰ ভাল উৎস আছে হেটোৰ যিকেটা গুণ আছে সেই গুণ কেটা তুমি চাবা ইয়াতে তোমাৰ এই গুণ কেটা দিয়া আছে ইয়াতেও দিয়া আছে এই গুণ কেটা চাবা আৰু হাফ ইয়াৰলি এক্সামিনেশনত এই কোৱেশ্চনটো আহিছে অলৰেডি বহুত জিলাত এই কোৱেশ্চনটো চাবা আৰু ইফালে পৰম্পৰাগত শক্তিৰ উৎস যিকেটা আছে সব পৰম্পৰাগত যেটো শক্তিৰ উৎস আছে ইফালে পৰম্পৰাগত শক্তিৰ উৎস মানে কনভেনশনাল যেটো সোর্স অফ এনার্জি আছে ইয়াতে তোমাৰ জীৱাশ্ম ইন্ধন যেটো আছে জীৱাশ্ম ইন্ধনৰ বিষয়ে তুমি এই প্যাৰাগ্ৰাফটো পঢ়ি যাবা এটো হয় আৰু তোমাৰ এটা যেটো তোমাৰ তাপ ভিত্তিক শক্তি প্ৰকল্প এটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ কোৱেশ্চন হৈছে অলৰেডি প্ৰিবোৰ্ড এক্সামিনেশনত গতিকে তুমি এইখিনি চাই যাবা ইয়াৰ পিছত তোমাৰ পৰম্পৰাগত যেটো শক্তিৰ উৎস আছে এই শক্তিৰ উৎসৰ পৰা যেটো তোমাৰ জীৱভৰ আছে জীৱভৰৰ বিষয়ে তুমি এই গুটেখিনি প্যাৰাগ্ৰাফ পঢ়ি যাবা জীৱভৰ এইখিনি ইয়াতে আছে আৰু ইয়াতে আছে তোমাৰ এটো জৈৱ গেছ প্ৰকল্প এটোৰ বিষয়ে তুমি গুটেখিনি কথা কৰি যাবা এবাৰ চাই যাবা আৰু এফালে তোমাৰ এটো যেটো 3 নম্বৰ যেটো কোৱেশ্চন আছে 3 নম্বৰ কোৱেশ্চনটো তুমি চাবা আৰু ইয়াতে তোমাৰ এটোটো প্যাৰাগ্ৰাফটো এটো চাব লাগিব এটো প্যাৰাগ্ৰাফটো আৰু এফালে তোমাৰ যেটো সৌৰ শক্তি আছে সৌৰ শক্তিৰ ওপৰত নিৰ্ধাৰিত যেটো তোমাৰ এই যেটো হালদিয়া যেটো আছে প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো চাবা আৰু এফালে তোমাৰ যেটো সোলাৰ কুকাৰৰ যেটো মূল কাৰ্যনীতি আৰু ইয়াতে কেনেকুৱা ধৰণৰ দাপন ইউজ কৰা হয় আৰু কিয় ইউজ কৰা হয় এই গুটেখিনি কথা তোমাৰ এটো প্যাৰাগ্ৰাফত দিয়া আছে এখিনি তোমাৰ এৰিব নোৱাৰা এখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ যেটো সৌৰকুক ফলক আছে সৌৰকুক ফলকৰ গুটেখিনি কথা তোমাৰ এটো প্যাৰাগ্ৰাফত দিয়া আছে এটো প্যাৰাগ্ৰাফ তুমি চাবা আৰু জোৱাৰ ভাতাৰ যেটো শক্তি আছে জোৱাৰ ভাতাৰ শক্তি কিহৰ কাৰণে হয় আৰু তোমাৰ কেনেকে কাম কৰে এইখিনি তুমি চাবা আৰু এফালৰ পৰা তুমি চাবা যেটো নিউক্লিয়াৰ শক্তি আছে নিউক্লিয়াৰ শক্তিটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে তোমাৰ যেটো আইনষ্টাইনৰ যেটো বিখ্যাত সমীকৰণ আছে এই সমীকৰণটো তুমি ইয়াতে চাই যাবা আৰু এফালে তোমাৰ যেটো নিউক্লিয়াৰ যেটো সংযোজন আছে নিউক্লিয়াৰ সংযোজনৰ বিষয়ে তোমাৰ এটো প্যাৰাগ্ৰাফতো আছে তাৰ পিছত তোমাৰ ইয়াতেও দিয়া আছে তুমি এই কথাখিনি চাই যাবা বহুত ইম্পৰ্টেন্ট হয় এই কথাখিনি ইয়াৰ পিছত তোমাৰ এটো চোৱা যেটো তোমাৰ প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা তুমি 2 নম্বৰ প্ৰশ্নটো চাই যাবা 2 নম্বৰ আৰু তোমাৰ 1 নম্বৰটো চাব পৰা 1 নম্বৰটো তোমাৰ আগৰখিনি যদি পঢ়িছা এইখিনি তোমাৰ একেবাৰে ইজি হয় তুমি সহজতে আনসাৰ কৰিব পাৰিবা আৰু এফালে তোমাৰ প্ৰশ্নাৱলী যেটো আছে সেই প্ৰশ্নাৱলীৰ পৰা তুমি 1 আৰু 2 দুটা কোৱেশ্চন চাবা 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এতে অনুশীলনী আছে সো অনুশীলনীৰ পৰা তোমাৰ এমসিকিউ কেটা চাবা এমসিকিউ কেটা সোৱাৰ পিছত তোমাৰ এৰে যেটো 10 নম্বৰ যেটো কোৱেশ্চন আছে 10 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে 10 নম্বৰ যেটো কোৱেশ্চন সেই কোৱেশ্চনটো চাবা তাৰ পিছত তোমাৰ 7 নম্বৰ যেটো কোৱেশ্চন আছে নে 7 নম্বৰ কোৱেশ্চনৰ পৰা যেটো ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য এটা তোমালোকে সোশ্যাল সায়েন্সতো পঢ়িছা আৰু ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু যেটো সম্পদ আছে সেই সম্পদসমূহ কেনেকে বাছনি কৰা হয় আৰু কিয় বাছনি কৰা হয় এটো তোমাৰ এই কোৱেশ্চনটো তুমি চাই যাবা ইয়াৰ পিছত আছে তোমাৰ 15 নম্বৰ চেপ্টাৰ 15 নম্বৰ চেপ্টাৰটো আছে আমাৰ পৰিৱেশৰ পৰা তোমাৰ ইয়াতে যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা তোমাৰ ইয়াতে তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো চাবা 2 আৰু 3 তাৰ পিছত তোমাৰ ইয়াতে তোমাৰ এইখিনিৰ ভিতৰত তুমি এইটো চাবা পৌষ্টিক স্তৰ যেটো আছে পৌষ্টিক স্তৰৰ যেটো তোমাৰ 10% ৰুল আছে এতে তোমাৰ তিনিটা পইণ্ট আছে সোৱা 1 2 3 এই 10% যেটো ৰুল আছে 10% ৰুল এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তুমি এই কথাখিনি ইয়াৰ গুটেখিনি কথা তোমাৰ এটো প্যাৰাগ্ৰাফত দিয়া আছে যেটো খাদ্য শৃংখলা আৰু খাদ্য জাল এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা আৰু তোমাৰ এফালে তোমাৰ এটো আৰু এটো একে হয় ইয়াতে তোমাৰ এই পইণ্ট কেটা তুমি চাই যাবা ইম্পৰ্টেন্ট হয় আৰু ইয়াতে তোমাৰ এটো 2 নম্বৰ যেটো কোৱেশ্চন আছে পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি এটো চাবা আৰু ইয়াতে তোমাৰ যেটো ওজন স্তৰৰ যেটো ক্ষয়ৰ বিষয়ে যিখিনি কথা আছে এই গুটেখিনি কথা তুমি ভালদৰে চাই যাবা ইয়াৰ পৰা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনো হ'ব পাৰে নহলে তোমাৰ লং কোৱেশ্চনো হ'ব পাৰে ঠিক আছে গুটেখিনি কথা তুমি ইয়াতে চাই যাবা আৰু তোমাৰ এফালে যেটো তোমাৰ এটো চাই প্ৰশ্নাৱলীৰ পৰা যেটো তোমাৰ 1 নম্বৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো আৰু যেটো অনুশীলনী আছে অনুশীলনীৰ পৰা তোমাৰ এই ইয়াৰ যেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা আৰু ইয়াতে তোমাৰ
এইটো তোমাৰ যেটো 4 নম্বৰ যেটো কোৱেশ্চন আছে সো 4 নম্বৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু অলৰেডি তোমাৰ কামৰূপ মেট্ৰ জিলাত প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু ইফালে যেটো 6 নম্বৰ কোৱেশ্চন আছে এটো তোমাৰ কামৰূপ মেট্ৰ জিলাত আহিছে এই কোৱেশ্চনটো আৰু ইফালৰ পৰা তোমাৰ যেটো 8 নম্বৰ কোৱেশ্চন আছে সেই 8 নম্বৰ কোৱেশ্চনটো চাবা এতিয়া আহিছো আমাৰ 16 নম্বৰ চেপ্টাৰ আৰু শেষৰ চেপ্টাৰ হয় এটো প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰৰ পৰা তুমি কি চাবা ইয়াতে সোৱা তোমাৰ এটোৰ পৰা এই যেটো তোমাৰ গ্ৰাফ আছে না এই গ্ৰাফটোত ইয়াতে এটা তোমাৰ কোলিফৰ্ম নামৰ এটা ব্যাকটেৰিয়া আছে সেই ব্যাকটেৰিয়াৰ বিষয়ে তোমাৰ এইখিনি প্যাৰাগ্ৰাফত দিয়া আছে আৰু তোমাৰ যেটো গংগা একশন প্ল্যান আছে অৰ্থাৎ গংগা নদীৰ কাৰ্যকৰী আঁচনি এটো কিয় কৰা হৈছিল এটোৰ মূল উদ্দেশ্য কি আছিল সেইখিনি তুমি ভালদৰে জানি যাবা ইয়াৰ পিছত তোমাৰ এইখিনি সোৱা যেটো 3R ৰুল আছে 3R প্ৰিন্সিপল আছে সেই 3R প্ৰিন্সিপলটো তুমি চাবা এটোৰ বিষয়ে ধুনিয়াকে চাই যাবা ইয়াৰ ওপৰত কিন্তু এছাৰশন ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে নহলে তোমাৰ ক্ষেত্ৰভিত্তিক কোৱেশ্চনো হ'ব পাৰে ইয়াৰ ওপৰত ঠিক আছে আজিকালি যেহেতু তোমাৰ পলিউশনটো মানে তোমাৰ কন্ট্ৰোলৰ বাহিৰত হৈ গৈছে সেই কাৰণে তোমাৰ পলিউশন কন্ট্ৰোলৰ ওপৰত তোমালোকৰ যেটো বুদ্ধি বিবেক আছে হেতু মেজাৰ কৰাৰ কাৰণে তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে ইয়াৰ পিছত তোমাৰ সম্পদসমূহক আমি কিয় ব্যৱস্থাপনা কৰিব লাগে হেতুৰ পৰা তোমাৰ যেটো প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীটোৰ যেটো তোমাৰ 4 নম্বৰ কোৱেশ্চন আছে এটো বহুতই ইম্পৰ্টেন্ট হয় 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো আৰু ইফালে তোমাৰ 1 নম্বৰ কোৱেশ্চনটো 1 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো চাই যাবা আৰু বনাঞ্চল আৰু বন্যপ্ৰাণীৰ পৰা ইয়াতে যেটো তোমাৰ বনাঞ্চলৰ যেটো অংশীদাৰ সকল আছে ষ্টেক হোল্ডাৰ্স আছে এই ষ্টেক হোল্ডাৰৰ বিষয় তুমি এইখিনি কথা চাই যাবা ঠিক আছে বাৰু আৰু এইফালে তোমাৰ যেটো বনাঞ্চল সংৰক্ষণৰ কাৰণে যেটো তোমাৰ অমৃতা দেৱী বিষ্ণুই যেটো সম্প্ৰদায় আছে অমৃতা দেৱী বিষ্ণুই সম্প্ৰদায় কেনেকে তোমাৰ পৰিবেশ সংৰক্ষণ কৰিছিল গুটেইখিনি কথা তোমাৰ এটু পেজত দিয়া আছে এই পেজটো তুমি ভালদৰে চাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল বহনক্ষম উন্নয়নৰ যেটো তোমাৰ আছে আউটকাম আছে অৰ্থাৎ ফলাফল আছে বা বহনক্ষম উন্নয়ন কি হয় আৰু এটু এটা তোমাৰ চিপকো আন্দোলন নামৰ এটা আন্দোলন আছে এটু কোত হৈছিল কেতিয়া হৈছিল আৰু কিয় হৈছিল আৰু ইয়াৰ মূল উদ্দেশ্য কি আছিল সেই গুটেইখিনি কথা তুমি এতে চাই যাবা মানে বহনক্ষম উন্নয়নৰ পিছত তোমাৰ এটু প্যাৰাগ্ৰাফ আৰু তোমাৰ এইখিনি কথা তুমি ইয়াতে ধুনিয়াকে চাই যাবা আৰু প্ৰশ্নাৱলীৰ পৰা ইয়াতে তোমাৰ যেটো 1 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো তুমি ইয়াতে ভালদৰে প্ৰেক্টিস কৰিবা আৰু ইফালে তোমাৰ কিছুমান পানী সঞ্চয়নৰ কিছুমান নাম আছে যে নদী যেটো নদীবান্ধ আছে নদীবান্ধৰ তোমাৰ সুবিধা আৰু অসুবিধা তুমি দুইটা চাই যাবা আৰু নদীবান্ধৰ সুবিধা অসুবিধা তোমাৰ ইয়াতে পয়েন্ট আউট কৰি দিয়া আছে ধুনিয়াকে এইখিনি তুমি চাই যাবা আৰু পানী সঞ্চয়নৰ তোমাৰ ইয়াতে বহুত কেইটা এটু চাৰ লাষ্টৰ যেটো প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো তুমি ভালদৰে চাই যাবা ইয়াৰ পৰা কিন্তু ম্যাচ দা ফলোইং নহলে তোমাৰ ডাইৰেক্টলি তোমাৰ এমসিকিউ আহিব পাৰে ইয়াৰ পিছত তোমাৰ যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা তোমাৰ ইয়াতে যেটো তোমাৰ 2 নম্বৰ যেটো প্ৰশ্ন আছে সেই 2 নম্বৰ প্ৰশ্নটো তুমি ইয়াতে চাই যাবা ইয়াৰ পিছত তোমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল কয়লা আৰু পেট্ৰলিয়ামৰ ওপৰত কয়লা আৰু পেট্ৰলিয়ামৰ পৰা ইয়াতে তোমাৰ এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা ঠিক আছে এই প্যাৰাগ্ৰাফটো ইয়াতে এটা আৰু এটো এটা এই প্যাৰাগ্ৰাফ দুটা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ কি ব্যৱহাৰ তুমি চেঞ্জ কৰিবা পৰিবেশ এটা সুৰক্ষিত কৰিবলৈ গুটেইখিনি কথা ইয়াতেও ধুনিয়াকে দিয়া আছে তুমি এইখিনি কথাও চাই যাবা ইয়াৰ পিছত সব প্ৰাকৃতিক সম্পদৰ যেটো ব্যৱস্থাপনাৰ যেটো আভাস আছে এইখিনি তোমাৰ ভৱিষ্যত মানে এটো তোমাৰ সাস্টেইনেবল ডেভেলপমেন্টৰ ওপৰতে আছে এই কথাখিনি যেটো তোমাৰ বহনক্ষম উন্নয়ন বুলি কয় বহনক্ষম উন্নয়নৰ ওপৰতে কোৱেশ্চনখিনি হয় আৰু যেটো অনুশীলনী আছে অনুশীলনীৰ পৰা তুমি কি চাবা সো ইয়াতে তোমাৰ 1 নম্বৰ চাবা 1 নম্বৰ এটা আছে তোমাৰ 2 নম্বৰ প্ৰশ্ন এবোৰ ইম্পৰ্টেন্ট হয় আৰু এইফালে তোমাৰ যেটো 5 নম্বৰ যেটো কোৱেশ্চন আছে 5 নম্বৰটো তুমি চাই যাবা আৰু ইফালে তোমাৰ এটো 7 নম্বৰ কোৱেশ্চনটো এইকেটা তুমি চালে তোমাৰ ইয়াতে তোমাৰ এই যে 6টা চেপ্টাৰ আছে এই চেপ্টাৰ তুমি এইখিনি যদি চাব পাৰা তেতিয়া হলে তুমি 100% মাৰ্ক পাবা কাৰণ মই অলৰেডি তোমাৰ যিখিনি প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে অলৰেডি 20টা কোৱেশ্চন পেপাৰ অলৰেডি মই সলভ কৰিছো গতিকে মই গম পাইছো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আৰু কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅলৈ ধন্যবাদ